মগজুৰ সমস্যাত ভুগিছে নেকি? সমাধান এতিয়া আপোনাৰ হাতৰ মুঠিত। ডক্টৰ চন্দন চৰকাৰৰ নিউৰো হিল চেণ্টাৰত উপলব্ধ স্নায়ুৰোগৰ উন্নতমানৰ চিকিৎসা। আপুনি স্নায়ুৰোগ আৰু মগজুৰ জটিল সমস্যাৰে জৰ্জৰিত নেকি? এতিয়া চিন্তাৰ কোনো কাৰণ নাই। গুৱাহাটীৰ প্ৰখ্যাত নিউৰোচাৰ্জন ডক্টৰ চন্দন চৰকাৰে নিউৰো হিল চেণ্টাৰত আগবঢ়াইছে বিশ্বমানৰ চিকিৎসা সেৱা। আপোনাৰ স্বাস্থ্য আমাৰ দায়িত্ব এই মন্ত্ৰক আগ ধৰি ডক্টৰ চন্দন চৰকাৰে নিউৰলজিকেল সমস্যাৰ সঠিক সমাধান আৰু চিকিৎসাৰে শ শ ৰোগীৰ মুখত হাঁহি ঘূৰাই আনিছে। নিউৰো হিল চেণ্টাৰত আধুনিক চিকিৎসা সঁজুলি আৰু অত্যাধুনিক প্ৰযুক্তিৰে সজ্জিত পৰিৱেশত ৰোগীসকলে লাভ কৰে ব্যক্তিগত যতন। মাথো এটা ফোন কলৰ দূৰত্বত আছে বিশেষজ্ঞৰ পৰামৰ্শ। মগজুৰ টিউমাৰৰ পৰা আৰম্ভ কৰি স্নায়ুৰ দুৰ্বলতা, মৃগী ৰোগ, পক্ষাঘাত আদি জটিল ৰোগৰ চিকিৎসাত ডক্টৰ চন্দন চৰকাৰৰ দীৰ্ঘ অভিজ্ঞতা আৰু দক্ষতা ৰোগীৰ বাবে এক আশাৰ কিৰণ। সময়মতে চিকিৎসাই জীৱন বচায়। ডক্টৰ চন্দন চৰকাৰৰ এই বাৰ্তাৰ সৈতে প্ৰতিজন ৰোগীৰ সমস্যাৰ প্ৰতি গুৰুত্ব দি সঠিক পৰামৰ্শ চিকিৎসা প্ৰদান কৰে তেওঁ। নিউৰো হিল চেণ্টাৰৰ সুবিধাৰ ভিতৰত আছে উন্নত ডায়েগনষ্টিক পৰীক্ষা, নিউৰো চাৰ্জাৰী আৰু অস্ত্ৰোপচাৰ সেৱা, যিয়ে ৰোগীৰ দ্ৰুত আৰোগ্য নিশ্চিত কৰে। যদি আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যই স্নায়ুৰোগ অথবা মেৰুদণ্ডৰ সমস্যাত ভুগি আছে তেন্তে এতিয়াই যোগাযোগ কৰক। চিকিৎসকৰ পৰামৰ্শৰ বাবে আজিয়েই ফোন কৰক 9864172901 নম্বৰত। নিউৰো হিল চেণ্টাৰত ডক্টৰ চন্দন চৰকাৰৰ বিশেষজ্ঞ দলৰ সৈতে স্নায়ুৰোগৰ চিকিৎসা এতিয়া সহজ, ফলপ্ৰসূ আৰু সুলভ মূল্যত। গুৱাহাটীৰ এই কেন্দ্ৰই ৰোগীৰ সুস্থতা আৰু সন্তুষ্টিৰ প্ৰতি নিষ্ঠাৰে কাম কৰি আছে। স্বাস্থ্যৰ যতনৰ বাবে বিলম্ব নকৰি আজিয়েই ডক্টৰ চন্দন চৰকাৰৰ সৈতে যোগাযোগ কৰি সুস্থ জীৱনৰ পথত আগবাঢ়ক। আমি হুদিৰপৰা আহিছোঁ আমাৰ পেচেণ্ট লৈ মাথা অপাৰেশ্যন হৈছে। আগতে আমি আমি বেলেগ হস্পিটেলত আছিলোঁ, তাৰপৰা ইয়াত আহিলোঁ। আহি পেলাই আমাৰ পেচেণ্টজনী অপাৰেশ্যন হৈছে, অপাৰেশ্যন ছাকচেছফুল হৈছে। মালিকে বচাই আৰু অপাৰেশ্যন ভালেই হৈছে। আমাৰ ছাৰজনে অপাৰেশ্যন কৰিছে। এতিয়া আমাৰ এই চন্দন ছাৰে আমাৰ এইজন হস্পিটেলত আহি তাৰমানে অপাৰেশ্যন কৰি আমাৰ ছাকচেছফুল কৰিছে। আমাৰ এই ডক্টৰ চন্দন চৰকাৰ ছাৰে এই নিদান হস্পিটেলত আহি আমাৰ ব্ৰেইনৰ অপাৰেশ্যনটো কৰি এইটো মানে ব্লাড জমা হৈছিলে, কিন্তু এতিয়া অপাৰেশ্যন কৰি এতিয়া ভাল পাইছে আৰু ধন্যবাদ দিছোঁ আমি।